এফপিসি এটা লোন পাবলৈ হলে বা ক্রেডিট ফেসিলিটি পাবলৈ হলে ইয়াৰ কি ৰিকুৱাৰমেন্টস থাকে বা ইয়াৰ কি নিড এসেসমেন্ট কৰা হয় তাৰ বিষয়ে মই আজি এই ভিডিওটোত আপোনালোকক জনাম। বহুত ভিউয়াৰ্সে কমেন্ট কৰি থাকে বা ফোন কৰি থাকে যে আমি এফপিসিৰ ফালৰ পৰা লোন ল'ব পৰা নাই, বহুত বেংকত ঘূৰাৰ পিছতো আমি লোন পোৱা নাই। সো এটা ভিডিও বনাবলৈ ৰিকুৱেষ্ট কৰিছিলে। সো আজিৰ ভিডিওটো এই এফপিসিৰ ক্রেডিট পারপাসৰ ওপৰত হ'ব, গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ নিশ্চয় চাব। সো যোৱা বছৰ আমি পিডব্লিউচিৰ ফালৰ পৰা এপাৰ্টৰ অধীনত গঠন হোৱা এৰাউণ্ড 42 এফপিসিক আমি টেকনিক্যাল সাপোর্ট দিছিলোঁ আৰু সেই সময়ত আমি বিভিন্ন ধৰণৰ ফাইনান্সিয়েল ইনষ্টিটিউচনৰ লগত বা বেংকৰ লগত সেই এফপিসিখিনিক কানেক্ট কৰি দিয়া হৈছিলে আৰু তাৰে কিছু এফপিসি হে লোন পাইছে আৰু কিছু এফপিসি লোন পোৱা নাই। কিছুমান এফপিসি আপ টু 75 লাখ পৰ্যন্ত লোন পাইছে আৰু কিছুমান এফপিসি 1 লাখ টকাৰো লোন পোৱা নাই। ইয়াৰ বিভিন্ন ধৰণৰ কাৰণ আছে যাৰ কাৰণে পোৱা নাই, যাতে আপোনাৰ এফপিসিৰ এই গোটেইখিনি ৰিকুৱাৰমেন্ট যাতে ফুলফিল থাকে, তেতিয়া হলে ডেফিনেটলি আপুনি আপোনাৰ এফপিসিৰ কাৰণে লোন পাই যাব। সো আমি এটা বস্তু লক্ষ্য কৰিছিলো যে যেতিয়া এটা ফাইনান্সিয়েল ইনষ্টিটিউচন এনবিএফসি হওক বা বেংকে হওক যেতিয়া এটা এফপিসিক লোন দিয়াৰ কথা চিন্তা কৰে, তেতিয়া বহুত কেইটা বস্তু চাই বা বহুত কেইটা প্যাৰামিটাৰ চাই। সো তাৰ ভিতৰত কোন কেইটা ইম্পৰ্টেন্ট প্যাৰামিটাৰ চাই, এই প্যাৰামিটাৰ কেইটা হৈছে প্ৰথমতে এফপিসিৰ এজ কিমান, মানে এফপিসি গঠন হোৱাৰ কিমান দিন হল। যিমান এজ বেছি হ'ব সো ক্রেডিট পোৱাৰ চান্সেস সিমানে বেছি হয়। সো এটো এনেকুৱা নহয় যে 1 বছৰ যিবৰ এফপিসিৰ হৈছে সেইবৰ লোন নাপাব, তেনেকুৱা কোনো কথা নহয়। কিন্তু যিমান আপোনাৰ এফপিসিৰ এজ বেছি হৈ যায় সিমানে ট্ৰাস্টেড হৈ যায়, সিমানে এটা এক্সপেৰিয়েন্স থকা এফপিসি বুলি ভবা হয়। তাৰ পিছত যেটো বস্তু নৰমালি চেক কৰা হয় হেতু হৈছে এফপিসিৰ যিবৰ কমপ্লায়েন্স আছে সেই কমপ্লায়েন্সবোৰ ঠিকঠাক ভাৱে মেইনটেইন কৰি থকা হৈছে নে নাই। ফৰ এক্সাম্পল আপোনাৰ টাইমলি এজিএম পতা হৈছে নে নাই, অডিট কৰা হৈছে নে নাই, এইবোৰ এমসিএ পোৰ্টেলত আপোনাৰ আপলোড কৰা আছে নে নাই, এই গোটেইখিনি বস্তুৰ লগতে যিবোৰ আৰু লিগ্যাল কমপ্লায়েন্সৰ লগতে নানান ধৰণৰ যিবোৰ আৰচিৰ দ্বাৰা ম্যান্ডেটৰী যিবোৰ কমপ্লায়েন্স থাকে সেইবোৰ মেইনটেইন আছে নে নাই, এই কমপ্লায়েন্সবোৰ চোৱা হয়। তাৰ পিছত 3 নম্বৰ যেটো ইম্পৰ্টেন্ট বস্তু চোৱা হয় হেতু হৈছে এফপিসিৰ টাৰ্নওভাৰ। এফপিসিৰ টাৰ্নওভাৰ বুলিলে আমি এইটোৱে বুজো যে এফপিসিৰ লাষ্ট বিজনেস কিমান হৈছে, অৰ্থাৎ সেলস কিমান হৈছে ইনক্লুডিং আদাৰ ইনকাম, টোটাল সেলস কিমান। সেলসৰ ওপৰত ডিপেন্ড কৰে যে এই এফপিসি কিমান টকা লোন পাব কিমান নাপাব, এটো সেলসৰ ওপৰত ডিপেন্ড কৰে। কাৰণ তেতিয়াহে এটা বেংকৰ বা ফাইনান্সিয়েল ইনষ্টিটিউচনৰ এটা কনফিডেন্স আহি যায় যে এইটো এফপিসি লোন ৰিপেমেন্ট কৰিব পাৰিব। 4 নম্বৰ যেটো ইম্পৰ্টেন্ট প্যাৰামিটাৰ চোৱা হয় হেতু হৈছে এফপিসি এটাত মিনিমাম 5 জন ডাইৰেক্টৰ থাকে, সেই ডাইৰেক্টৰ কেইজনৰ ক্ৰেডিট হিষ্ট্ৰী চেক কৰি চোৱা হয়। যদি সেই ডাইৰেক্টৰ 5 জনৰ যদি ক্ৰেডিট হিষ্ট্ৰী যদি ভাল থাকে, তেতিয়া ফাইনান্সিয়েল ইনষ্টিটিউচনে এটা কনফিডেন্স পায় যে এই বিওডি কেইজনে বিজনেস কৰাৰ পিছত এই টকাখিনি ৰিপেমেন্ট কৰিব পাৰিব, বা পাষ্টত যদি কিবা লোন লৈছিলে তাৰো লেনদেন ঠিকঠাক আছে আৰু আগতো ভালে হ'ব বুলি আশা কৰা হয়। আৰু যদি আপোনাৰ বিওডিৰ যদি ক্রেডিট হিষ্ট্ৰী বেয়া থাকে, এজনৰ বা দুজনৰ থাকিলে তেতিয়ালৈকে ওকে থাকে, আৰু যদি গোটেই কেইজন বিওডিৰ আপোনাৰ ক্রেডিট হিষ্ট্ৰী বেয়া থাকে তেনেহলে মই আপোনাক এটোৱে সাজেষ্ট কৰিম যে এই ডাইৰেক্টৰ কেইজন আপোনালোকে চেঞ্জ কৰাই লওক, নতুনকে আপোনালোকে ডাইৰেক্টৰ লওক, যাতে ইন ফিউচাৰ আপোনাৰ কোম্পানীৰ কোনো ধৰণৰ অসুবিধা নহয়। ক্রেডিট হিষ্ট্ৰী বেয়া থকা ডাইৰেক্টৰ আপোনাৰ এফপিসিৰ কাৰণে ইন ফিউচাৰ গৈ বহুতখিনি বাধাৰ মানে সন্মুখীন সৃষ্টি কৰিব, যিকোনো ফাইনান্সিয়েল পাৰপাসত আপোনালোকৰ প্ৰবলেম আহি যাব। আৰু শেষত যেটো প্যাৰামিটাৰ চোৱা হয়, বিভিন্ন ধৰণৰ গোটেইখিনি আনুষঙ্গিক যিবোৰ প্যাৰামিটাৰ আছে এই গোটেইখিনি একেলগ কৰি এটা নিড এসেসমেন্ট কৰা হয় এফপিসি টুৰ ওভাৰঅল
নিড এসেসমেন্ট কৰা হয় আৰু তাতে আপোনাৰ কি পাৰপাছত লোন লাগে তাৰ কাৰণে এখন মিনি ডিপিআৰ থাকে বা আপোনাৰ project বা estimation আপুনি ক'ব পাৰে যে মোক 10 লাখ টকাৰ এটা লোন লাগে মই এই পাৰপাছত ইউজ কৰিম আৰু তাৰ পৰা ইমান টকা এক্সপেন্স যাব বা কষ্ট যাব আৰু ইমান টকা মোৰ প্ৰফিটত থাকিব টোটাল টাৰ্নওভাৰৰ পৰা সো এই গোটেইখিনি বস্তু যেতিয়া আপোনাৰ ৰেডি হয় তাৰ পিছত লোনৰ প্ৰসেস স্টাৰ্ট হৈ যায় আৰু আপুনি আপোনাৰ এফপিসিৰ কাৰণে ইজিলি লোন পাই যায় সো কিছুমান এফপিসিৰ বয়স বহুত কম থাকে যদিও 1 বছৰ বা 2 বছৰৰ পারফরম্যান্স বহুত ভাল হয় কিন্তু তেনেকুৱা এফপিসি কেতিয়াবা হায়াৰ লিমিটৰ ক্ৰেডিটৰ ৰিকোয়াৰমেন্ট হয় তেনেকুৱা এফপিসিৰ কাৰণে আপোনালোকে এই এফপিসিৰ যদি কিবা মেচিনাৰী বা কিবা এসেট আছে সেইবোৰো আপোনালোকে ফাইনান্সিয়াল ইনষ্টিটিউশনক দেখাব পাৰে আৰু তেতিয়া সিহঁতৰ আৰু বেছি কনফিডেন্স আহি যাব আৰু আপোনাৰ যি লোনৰ ক্ৰেডিট লিমিট হেতু বেছি হোৱাৰ চান্সেস বহুত বেছি থাকে সো আজি ভিডিওটোত এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা এফপিসি ৰিলেটেড আৰু আপোনাৰ ভিডিওৰ প্ৰয়োজন আছে তেনেহলে নিশ্চয় কমেন্ট কৰিব ধন্যবাদ